গৰমতে যদি স্কিনৰ সতেজতা নোহোৱা হৈছে স্কিনৰ উজ্জ্বলতা নোহোৱা হৈছে গৰমৰ বাবে ঘামৰ বাবে আপোনালোকৰ স্কিনখন খহতা হৈ গৈছে স্কিনৰ ৰঙা ৰঙা ফুহা উঠিবলৈ ধৰিছে তেতিয়া হলে আপোনালোকে এই ৰেমেডিটো এবাৰ ট্ৰাই কৰি চাব এই ৰেমেডিটো আপোনালোকে স্কিনত লগালে আপোনালোকৰ স্কিনখন সতেজ হৈ থাকিব উজ্জ্বলতা আহিব স্কিনখন গ্লো হ'ব একনি পিম্পলৰ সমস্যা দূৰ হ'ব স্কিনত যদি ৰঙা ৰঙা ফুহা উঠিবলৈ ধৰিছে স্কিনখন ৰঙা পৰি গৈছে সেই সমস্যাও দূৰ হ'ব Hi friends, আপোনালোক সকলোকে মোৰ অসমীয়া হাউসৱাইফ চেনেলৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকলৈ লৈ আহিছো এই গৰমৰ দিনত মুখৰ পৰা পিগমেন্টেশন দূৰ কৰিব কাৰণে আৰু মুখৰ পৰা কলা দাগ দূৰ কৰিব কাৰণে সানবাৰ্ন দূৰ কৰিব কাৰণে টেন দূৰ কৰিব কাৰণে ৰেগুলাৰ স্কিনত লগাব পৰা খুব বঢ়িয়া এটা ফেস কেয়াৰ ৰেমেডি আজি মই যেটো ফেস কেয়াৰ ৰেমেডি আপোনালোকক দেখাম এই ফেস কেয়াৰ ৰেমেডিটো আপোনালোকৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিব স্কিনখন ব্ৰাইট কৰিব স্কিনৰ সৌন্দৰ্য বঢ়াব আৰু লগতে স্কিনখন জ্বলাপুৰা কৰা স্কিনৰ পৰা বেছিকৈ ঘাম ওলোৱা স্কিনত ৰঙা ৰঙা ফুহা উঠা এই সমস্যাৰ পৰাও আপোনালোকে আৰাম পাব তে চাও বলক এই ৰেমেডিটো কেনেকৈ বনাব লাগে আৰু কেনেকৈ ইউজ কৰিব লাগে এই ৰেমেডিটো দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে আপোনালোকে যদি মোৰ অসমীয়া হাউসৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে আগতে সাবস্ক্ৰাইব কৰি থোৱা নাই তেতিয়া হলে সোনকালে মোৰ এই অসমীয়া হাউসৱাইফ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি লব আৰু সাবস্ক্ৰাইব কৰিবলৈ হলে আপোনালোকৰ মোবাইলৰ স্ক্ৰিনৰ তলতে থকা সাবস্ক্ৰাইব বটনটো টিপি ওচৰতে থকা বেলটো টিপিবলৈ নাপাহৰিব বেলটো টিপি দিলে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিও নটিফিকেশন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে ভিডিওসমূহ চাবলৈ পাব তে আহক এই ৰেমেডিটো কেনেকৈ বনাব লাগে চাও বলো এই ৰেমেডিটো বনাবৰ কাৰণে মই প্ৰথমে ললো এটা বাউল আৰু এই বাউলটোতে এতিয়া মই লম এয়া নাৰিকল তেল আমাৰ স্কিনৰ কাৰণে বহুত বেছিকৈ ভাল হয় সেই কাৰণে মই ইয়াত নাৰিকল তেল আধা চামুচ মিক্স কৰিম ইয়াৰ পাছত মই আনিছো এটুকুৰা ফিটকিৰি এই ফিটকিৰি টুকুৰা মই এতিয়া নাৰিকল তেলৰ লগত মিক্স কৰিম কেনেকৈ মিক্স কৰো চাওকচোন নাৰিকল তেলখিনিতে আপোনালোকে ফিটকিৰি টুকুৰা এনেকৈ ঘহি থাকিলে ফিটকিৰিৰ যেটো গুণ নাৰিকল তেললৈ গুচি যাব এনেকৈ আপোনালোকে অলপ সময় ফিটকিৰি নাৰিকল তেলতে ঘহি থাকিব মোৰ এয়া ঘহি হৈ যোৱাৰ পাছত মই এচামুচৰ জুখাৰে এয়া নাৰিকল তেল আৰু ফিটকিৰিৰ লগত মিক্স কৰিছো গোলাপ জলৰ পাছত মই আনিছো এলোভেৰা জেল লাগিব আমাক এতিয়া এচামুচৰ জুখাৰে মই এয়া এলোভেৰা জেল ইয়াৰ লগতে মিক্স কৰি লৈছো মিক্স কৰি লোৱাৰ পাছত এয়া দেখিছেনে খুব ধুনীয়া এটা ক্ৰিমি টেক্সচাৰ বনি গৈছে এয়া এতিয়া মই ইয়াতে মিক্স কৰিম অকনমান কস্তুৰী হালধিটো মই দিম এচামুচৰ 4 ভাগৰ এভাগ আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাই তেতিয়া হলে আপোনালোকে ইয়াত কফিও মিক্স কৰি ল'ব পাৰে কস্তুৰী হালধি হলে বেছি ভাল হয় ইয়াৰ পাছত মই আনিছো এয়া মৌ লাগিব আমাক আধা চামুচৰ জুখাৰে এয়া মই আধা চামুচৰ জুখাৰে মৌ ইয়াতে মিক্স কৰি লম গোটেইকেইটা বস্তু খুব ভালকৈ এতিয়া মিক্স কৰি ল'ব ইয়াত মই যি ধৰণে ফিটকিৰি মিক্স কৰিছো আপোনালোকে সেই ধৰণে কৰিব ফিটকিৰি গুৰাটো আপোনালোকে ডাইৰেক্ট স্কিনত নলগাব মই মিক্স কৰাৰ দৰে আপোনালোকে ফিটকিৰি মিক্স কৰিব এতিয়া মই আনিছো এখন আইস ট্ৰে এই আইস ট্ৰেখনতে মই এয়া এভাগকে এয়া দি দিছো এনেকৈ যেটা ভাগতে হয় আপোনালোকে দি পেলাই ফ্ৰিজত ভৰাই থৈ দিব লাগিব এনেকৈ মই এয়া বনাওতে মাত্ৰ 3টা কিউবহে হৈছে 3টা কিউবে যথেষ্ট এবাৰ হানিব জুখাৰে হৈ যাব এতিয়া এই আইস ট্ৰেখন মই 3 ঘণ্টাৰ বাবে ফ্ৰিজত ভৰাই থৈ দিম 3 ঘণ্টাৰ পাছত যেতিয়া আইস বনিব এই আইসটো কি পদ্ধতিৰে কেনেকৈ স্কিনত ব্যৱহাৰ কৰিব লাগে তাৰ নিয়ম আছে সেই নিয়মটো মই 3 ঘণ্টাৰ পাছত আপোনালোকক দেখুৱাম এতিয়া মই আপোনালোকক এই ৰেমেডিটো বনাই দেখুৱালো এতিয়া মই 3 ঘণ্টাৰ পাছত আকৌ ভিডিওটো ষ্টাৰ্ট কৰিছো 3 ঘণ্টাৰ পিছত এইটো এনেকৈ বৰফ হৈ গল আইস বনি গল এই ফেস প্যাকটোৰে মই আইস কিউব বনাই ললো আইস কিউবটো ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে স্কিনখন ক্লিন কৰি ল'ব ক্লিন কৰিবলৈ হলে কেনেকৈ কৰিব লাগে সেইটো মই আপোনালোকক এতিয়া দেখুৱাম এই আইস কিউব আমি ডাইৰেক্ট আমাৰ স্কিনত লগাব নালাগে কেনে ধৰণে লগাব লাগে সেইটো মই আপোনালোকক স্কিনখন ক্লিন কৰি লোৱাৰ পাছত দেখুৱাম স্কিনখন ক্লিন কৰি লবৰ কাৰণে মই আনিছো অকনমান কেঁচা গাখীৰ আৰু এই কেঁচা গাখীৰত এতিয়া মই মিক্স কৰিম অকনমান গোলাপ জল এচামুচ গাখীৰত আধা চামুচ গোলাপ জল মিক্স কৰি লম এতিয়া মই গোলাপ জল দি ললো গাখীৰত দি লোৱাৰ পাছত মই মিক্স কৰি লৈছো মিক্স কৰি হৈ গল এতিয়া মই আনিছো এটুকুৰা কটন এই কটন টুকুৰা ইয়াতে তিয়াই লম তিয়াই লৈ পেলাই মই মুখখন প্ৰথমতে ক্লিন কৰি লম
স্কিনত আইচ কিউবটো লগোৱাৰ আগত আপোনালোকে 2 মিনিট এনেকৈ গাখীৰ আৰু গোলাপ জলেৰে স্কিনখন মাসাজ কৰি স্কিনখন ক্লিন কৰিলে স্কিনখন ডিপ ক্লিন হৈ যাব এতিয়া স্কিনখন ক্লিন কৰি ললো স্কিনখন ক্লিন কৰি লোৱাৰ পাছত মই এতিয়া আপোনালোকক এই আইচ কিউবটো কেনেকৈ স্কিনত লগাব লাগে সেইটো দেখুৱাম এতিয়া মই প্ৰথমতে এটুকুৰা আইচ উলিয়াই লম এয়া এটুকুৰা আইচ মই লৈ ললো এই আইচ টুকুৰা এতিয়া মই এখন ৰুমালত এনেকে টুপুলা বান্ধি লম এইটো টুপুলা বান্ধি লোৱাৰ পাছত এনেকৈ এই আইচ কিউবটোৱে স্কিনখন আপোনালোকে মাসাজ কৰিব 5 মিনিট এনেকৈ আইচ কিউবেৰে মাসাজ কৰি থাকিব এনেকৈ গৰমত স্কিনত আইচ মাসাজ কৰিলে স্কিন ৰঙা পৰা সমস্যা দূৰ হ'ব বেছিকৈ ঘামা সমস্যা দূৰ হ'ব আৰু স্কিনত একনিৰ সমস্যা দূৰ হ'ব গৰমত যে আমাৰ স্কিনত ৰঙা ৰঙা ফুহা উঠে পকি যায় তেনেকুৱা ফুহাবোৰ স্কিনত নুঠিব স্কিনখন সতেজ হৈ থাকিব স্কিনখনৰ উজ্জ্বলতা আহিব এটুকুৰা আপোনালোকে 5 মিনিট মাসাজ কৰিব নোৱাৰিব গলি যাব ইয়াৰ পাছত আপোনালোকে আৰু এটুকুৰা লৈ ল'ব আৰু আকৌ মাসাজ কৰিব সেই টুকুৰা গলি যোৱাৰ পিছত আকৌ এটুকুৰা ল'ব আকৌ মাসাজ কৰিব এনেদৰে আপোনালোকে কেইবা টুকুৰা বনাই ল'ব লৈ স্কিনখন মাসাজ কৰিব 5 মিনিট মাসাজ কৰাৰ পাছত আপোনালোকে এনেদৰে আকৌ 15 মিনিট ৰখাই থৈ দিব মুখখন ধুই নিদিব মুখখন 15 মিনিট পাছতহে আপোনালোকে ধুই দিব 15 মিনিট পাছত যেতিয়া আপোনালোকে মুখখন ধুব তাৰ পাছত আপোনালোকে স্কিনখনৰ উজ্জ্বলতা দেখিবলৈ পাব স্কিনখন সতেজ যেন লাগিব স্কিনখন হাইড্ৰেট হ'ব এনেকৈ আপোনালোকে দিনটোত এবাৰকৈ ব্যৱহাৰ কৰিব পাৰিব আজিৰ এই ভিডিওটো ইমানে আছিল এই ভিডিওটোত মই আপোনালোকক দেখুৱালো গৰমত আপোনালোকে কেনেকৈ আইচ বনাই পেলাই আপোনালোকে মুখত লগাব লাগে সেইটো দেখুৱালো আপোনালোকে নিশ্চয় এই ভিডিওটো চাই ভাল পাইছে যদি ভাল পাইছে সোনকালে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিওটো শ্বেয়াৰ কৰিব আজিৰ ভিডিওটো ইমানে আছিল নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ